পলিনা এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো গুৱাহাটী বিশ্ববিদ্যালয়ত হঠাৎ বোমা আতংক এটা মেইল বাৰ্তাৰ পিছতে লাগিছে হাহাকাৰ আৰক্ষীয়ে চাৰিওফালে চলাইছে তন্নতন্নকৈ পৰীক্ষা প্ৰকৃততে গুৱাহাটী বিশ্ববিদ্যালয়ত ৭টা স্থানত বোমা ৰখাটো কিমান দূৰলৈকে সত্য বৰ্তমানো কিন্তু প্ৰকৃত তথ্য জানিব পৰা হোৱা নাই চাৰিওফালে এতিয়া আৰক্ষীয়ে চলাইছে অভিযান আমি এই মুহূৰ্তত লৈ আহিছো গুৱাহাটী বিশ্ববিদ্যালয়ৰ শেহতীয়া খবৰ এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ত ভয়ংকৰ ঘটনা সংঘটিত হৈছে হঠাৎ বোমা আতংক এটা মেইল বাৰ্তাৰ পিছতে চাঞ্চল্যকৰ মেইল বাৰ্তাৰ পিছতে হাহাকাৰ অৱস্থা পৰীক্ষাৰ আগমুহূৰ্তত বিশ্ববিদ্যালয় চৌহদত বিস্ফোৰক থকাৰ খবৰ কালিলৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু আজি পৰীক্ষাৰ প্ৰাকমুহূৰ্ততে আহিছে এই খবৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়ালৈ আহিছে এটা চাঞ্চল্যকৰ ইমেইল বিশ্ববিদ্যালয় চৌহদৰ ৭টাকৈ স্থানত বিস্ফোৰক ৰখাৰ এটা ভয়ংকৰ খবৰৰ পিছতে এতিয়া আতংকিত হৈ পৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশাল আৰক্ষী বাহিনীয়ে ঘেৰাও কৰিছে বিশ্ববিদ্যালয় চৌহদ ছাত্ৰাবাসৰ পৰা আৰম্ভ কৰি উপাচাৰ্যৰ কাৰ্যালয়লৈকে বোমা থকাৰ কথা ভাবুকি বিশ্ববিদ্যালয়ৰ 87 RCC 2 BKB আদি গেষ্টকে ধৰি কেইবাটাও স্থানত বিস্ফোৰক সংস্থাপন কৰাৰ খবৰ আহি পৰিছে স্নিফাৰ ডগ লৈ আৰক্ষীয়ে চলাইছে এতিয়া অভিযান হোষ্টেলে চলাইছে তীক্ষ্ণ তালাচী ইফালে গুৱাহাটীৰ ৰেল ষ্টেচনতো বিস্ফোৰক ৰখাৰ আন এক ডাঙৰ খবৰ গুৱাহাটীৰ কেইবাটাও প্ৰান্তলৈ আজিৰ দিনটোত এটা ভাবুকি ভৰা ফোন কল আহিছিল প্ৰথম অৱস্থাত গুৱাহাটীৰ ৰেল ষ্টেচনলৈ শিলঙৰ পৰা অহা সেই বিশেষ ফোন কলৰ পিছতে গুৱাহাটীৰ ৰেলৱে ষ্টেচনত লাগিছিল হাহাকাৰ আৰু সেই ফোন কলৰ পিছতে এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়তো ৭টাকৈ স্থানত বোমা ৰখাৰ এটা ভাবুকি ভৰা চাঞ্চল্যকৰ ইমেইল বাৰ্তা আহিছিল আৰক্ষীৰ এগৰাকী উচ্চপদস্থ বিষয়ালৈ গুৱাহাটী মহানগৰীৰ এগৰাকী আৰক্ষীৰ উচ্চপদস্থ বিষয়ালৈ অহা এই ভয়ংকৰ মেইল বাৰ্তাৰ পিছতে এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত লাগিছে হাহাকাৰ কিয়নো গুৱাহাটী বিশ্ববিদ্যালয়ত কালিলৈ যিটো পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু পৰীক্ষাৰ প্ৰাকমুহূৰ্তত এতিয়া সকলো ধৰণৰ পৰীক্ষাক লৈ যিটো প্ৰস্তুতি সেই পৰীক্ষাক লৈ প্ৰস্তুতি চলি থকাৰ মাজতে এই ভয়ংকৰ এটা মেইল বাৰ্তাৰ পিছতে পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি সকলোৰে মাজত গুৱাহাটী বিশ্ববিদ্যালয়ত বোমাৰে উৰাই দিয়াৰ ভাবুকি দিছিল বিশ্ববিদ্যালয়ৰ ৭টাকৈ স্থানত বোমা ৰখাৰ কথা ইতিমধ্যে সেই মেইল বাৰ্তা যোগে আৰক্ষীৰ উচ্চপদস্থ বিষয়াগৰাকীক জনোৱা হৈছিল গুৱাহাটী বিশ্ববিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়াত প্ৰকৃততে কোন কিন্তু এই ৭টাকৈ স্থানত বোমা ৰখাৰ কথা ভাবুকি ভৰা মেইল বাৰ্তাটোত স্পষ্টকৈ উল্লেখ আছে যদিও আৰক্ষীয়ে এতিয়া বহু ঘণ্টা জুৰি ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিটো প্ৰান্ততে অভিযান চলাইছে তন্নতন্নকৈ সকলো পৰীক্ষা কৰিছে স্নিফাৰ ডগ লৈ আৰক্ষীৰ বিশাল এটা বাহিনী ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ত কেইবা ঘণ্টা জুৰি অভিযান চলাই থকাৰ পিছতো কোনো ধৰণৰ কিন্তু সন্দেহজনক সামগ্ৰী বৰ্তমান সময়লৈকে উদ্ধাৰ কৰিব পৰা নাই কিন্তু সন্দেহজনক কোনো সামগ্ৰী উদ্ধাৰ নকৰিলেও কিন্তু আৰক্ষীৰ দল তাৰ পৰা আঁতৰি অহা নাই সকলোতে চলাইছে অভিযান দুটাকৈ ছাত্ৰাবাসৰ ওপৰতো যেহেতু ভাবুকি আহিছিল দুটা ছাত্ৰাবাসৰ নামো উল্লেখ কৰা হৈছিল সেই মেইল বাৰ্তাটোত আৰু যাৰ বাবে হোষ্টেলৰ পৰা আৰম্ভ কৰি উপাচাৰ্য কাৰ্যালয় পৰ্যন্ত সকলোতে এতিয়া তন্নতন্নকৈ পৰীক্ষা চলাই আছে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিল্ডিং BKB বেকগ্ৰাউণ্ড আৰু IST বিল্ডিঙত বোমা থকাৰ ভাবুকি প্ৰদান কৰিছিল আৰু একেধৰণে RCC দুটাকৈ ছাত্ৰাবাস BKB বেকগ্ৰাউণ্ডতো বোমা থকাৰ ভাবুকি দিয়া হৈছে মুঠতে ৭টাকৈ স্থানৰ কথা উল্লেখ কৰা হৈছে ঘটনাস্থলীত ইতিমধ্যে পশ্চিম গুৱাহাটীৰ DCP গৰাকী উপস্থিত হৈছে গুৱাহাটী আৰক্ষীলৈ আহিছিল সেই ভাবুকি ভৰা এটা চাঞ্চল্যকৰ মেইল বাৰ্তা এগৰাকী অচিনাক্ত লোকে মেইল প্ৰেৰণ কৰিছিল আৰক্ষীৰ উচ্চপদস্থ বিষয়াগৰাকীলৈ এগৰাকী অচিনাক্ত লোকে প্ৰেৰণ কৰা এই মেইলটোৰ এটা চাঞ্চল্যকৰ মেইলৰ পিছতে আচলতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ মাজত এতিয়া লাগিছে হাহাকাৰ গুৱাহাটীবাসীৰ মাজত শেহতীয়াকৈ ১৫ আগষ্টৰ সেই ভয়ংকৰ ঘটনা এতিয়াও আচলতে পাহৰি যাব পৰা নাই তেনে অৱস্থাত যি পুৱাৰ ভাগত গুৱাহাটীৰ ৰেল ষ্টেচনত লাগিল হাহাকাৰ নিশাৰ ভাগত অহা ফোন কলৰ পিছতে হাহাকাৰ লাগিছিলে আৰু তাৰ পিছতে এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়টো একেই অনুৰূপ ঘটনা দেখিবলৈ পোৱা গৈছে বৰ্তমান কিন্তু আৰক্ষীৰ দলটোৱে তন্নতন্নকৈ সকলো পৰীক্ষা চলাই আছে চাৰিওফালে তন্নতন্নকৈ পৰ্যবেক্ষণ কৰি আছে কিন্তু তাৰ পিছতো কোনো ধৰণৰ বিস্ফোৰক সামগ্ৰী বা সন্দেহজনক সামগ্ৰী বৰ্তমান পৰ্যন্তলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ইতিমধ্যে সকলোফালে তালাচী চলাই আছে ক'তো বাকী এৰি দিয়া নাই আৰক্ষীৰ বৃহৎ দল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে শীৰ্ষ বিষয়াসকল উপস্থিত হৈছে এই ঘটনাৰ পিছতে এতিয়া তীব্ৰ আতংকৰ সৃষ্টি হৈছে প্ৰকৃততে গুৱাহাটী বিশ্ববিদ্যালয়লৈ ভাবুকি সৃষ্টি কৰা এই যিটো মেইল বাৰ্তা আহিছিল এই মেইল বাৰ্তা কিমান দূৰলৈকে সত্য হয় বা এই যিসমূহ বিস্ফোৰক সামগ্ৰী তাত ৰখাৰ কথা উল্লেখ কৰিছিলে সেই সামগ্ৰী ৰখাটো কিমান দূৰলৈকে সত্য হয় বৰ্তমানলৈকে কিন্তু কোনো কথা জানিব পৰা হোৱা নাই আৰু
তথাপিও কিন্তু আৰক্ষীয়ে চাৰিওফালে এতিয়া তালাচী অব্যাহত ৰাখিছে প্ৰতিটো প্ৰান্ততে এতিয়া চলাই আছে তালাচী এটা ডাঙৰ খবৰ গুৱাহাটী ইউনিভাৰ্চিটিক লৈ যেহেতু গুৱাহাটী ইউনিভাৰ্চিটি বুমাৰে উৰুৱাই দিয়াৰ ভাবুকি আৰক্ষীৰ এগৰাকী উচ্চ পদস্থ বিষয়ালৈ হঠাৎ আহিছিল এটা ফোন কল আৰু এই ফোন কলটোৰ পিছতে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কিয়নো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ আগমুহূৰ্ততে এই পৰিৱেশৰ সৃষ্টি হৈছে কালিলৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু হঠাৎ আজি আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়ালৈ আহিছিল এইটো মেইল বাৰ্তা প্ৰথম গুৱাহাটী ৰেলৱে ষ্টেচনক লৈ ভাবুকি আহিছিল আৰু তাৰ পিছত এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ক লৈ ভাবুকি আহিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই যি ভাবুকি ভৰা মেইল বাৰ্তা এই মেইল বাৰ্তাটোক লৈ এতিয়া প্ৰতিগৰাকী লোকে আসলতে আতংকিত হৈ পৰিছে কিয়নো গুৱাহাটী বিশ্ববিদ্যালয় আমি পুনৰ উল্লেখ কৰিছো কালিলৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু কালিলৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ প্ৰাক মুহূৰ্ততে এই ঘটনা সংঘটিত হৈছে আৰু কিন্তু এই মুহূৰ্তলৈকে উল্লেখ কৰিব লাগিব যে আৰক্ষীৰ শীৰ্ষ বিষয়া দলে যি স্নিফাৰ ডগ লৈ বা বোমা উদ্ধাৰৰ বাবে যিসমূহ সামগ্ৰী লৈ যায় সকলো ধৰণৰ সামগ্ৰীৰে তন্নতন্নকৈ তালাচী চলাই থকাৰ পিছতো কোনো ধৰণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ নোহোৱাকৈ পৰিৱেশ অধিক ভয়ংকৰ হৈ পৰিছে অধিক আতংকিত হৈ পৰিছে কিন্তু বৰ্তমান সময়লৈকে ঘণ্টা জুৰি তালাচী চলাই আছে ঘণ্টা জুৰি হোষ্টেলৰ পৰা আৰম্ভ কৰি উপাচাৰ্যৰ কাৰ্যালয় পৰ্যন্ত সকলোতে পৰীক্ষা কৰি আছে তাৰ পিছতো কিন্তু কোনো ধৰণৰ কথা জানিব পৰা হোৱা নাই আৰু এই মুহূৰ্তত আমাৰ সতীৰ্থ উপস্থিত আছে বিক্ৰমজিৎ কলিতা ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত হৈছে আমি বিক্ৰমজিতৰ সৈতে সংযোগ হ'বলৈ চেষ্টা কৰিম বিক্ৰমজিৎ কলিতা যেটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুমাৰে উৰাই দিয়াৰ বুলি এটা ভাবুকি ভৰা মেইল বাৰ্তা আহিছিল এগৰাকী আৰক্ষী বিষয়ালৈ এই ঘটনা সন্দৰ্ভত আপোনাৰ হাতত কি তথ্য আছে বা যেটো আৰক্ষীয়ে বৰ্তমানলৈকে তালাচী অভিযান অব্যাহত ৰাখিছে এই তালাচীত কি তথ্য পোহৰ আহিছে কি কথা পোহৰ আহিছে আপুনি জনাই যাওক টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক হয় পলিনা আসলতে যেহেতু পৰীক্ষা অনুষ্ঠিত হ'ব অহা কাইলৈৰ পৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয় এখন অসমৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান আৰু তেনে এটা শিক্ষানুষ্ঠানত যি ধৰণৰ আজি এটা ভয়ংকৰ ঘটনা আসলতে পোহৰলৈ আহিল আৰক্ষীৰ যি শীৰ্ষ বিষয়ালৈ যি এটা মেইল আহিছিল এটা সংগঠন এটাৰ পৰা অহা বুলি ইতিমধ্যে উপাচাৰ্যগৰাকীয়ে উল্লেখ কৰিছে যদিও তেখেতে যিহেতু সত্যতা এতিয়ালৈকে তেওঁলোকে বিশ্বাস কৰা নাই বা কিছু পৰিমাণে মেইল অহাৰ বাবে বিশ্বাস কৰিবলৈ বাধ্য হৈছে আৰু তেনেস্থলত তেওঁলোকে সেই সংগঠনৰ নাম উল্লেখ কৰা নাই বা আমাক জানিবলৈ দিয়া নাই কিন্তু ইতিমধ্যে এই কথাটো স্পষ্ট যে এয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰায় 8টাকৈ স্থানত যিকেইটা আসলতে ঐতিহ্য থকা স্থান উপাচাৰ্য কাৰ্যালয় বিকেবি হল লাচিত বৰফুকনৰ মূৰ্তি খেলপথাৰ লগতে কেইবাটাও হোষ্টেলত যি ধৰণে আসলতে বোমা থকা বুলি সেই মেইল আহিছে বা উৰুৱাই দিয়াৰ যি ভাবুকি আহিছে সেই ভাবুকিয়ে কিন্তু প্ৰশ্ন উঠিছে বৰ্তমান সময়ত এই গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে আৰু সমান্তৰালকৈ যি পল্টন বজাৰ আৰক্ষী পল্টন ৰেলৱে ষ্টেচন আছে তাতো এনেধৰণৰ এটা খবৰ আহিছে যে তাতো বোমা সংস্থাপন কৰা হৈছে আৰু সাম্প্ৰতিক সময়ত আহি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰায় চাৰিওদিশ তেওঁলোকে আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে লগতে স্নিফাৰ ডগৰ জৰিয়তে সম্পূৰ্ণ গুৱাহাটী বিশ্ববিদ্যালয় যিকেইটা স্থানত আচলতে সেই বোমা সংস্থাপন কৰা বুলি মেইল আহিছিলে সেই স্থানসমূহ তন্নতন্নকৈ পৰীক্ষা কৰিছে বৰ্তমান সময়তো বিভিন্ন স্থান যি বিজ্ঞানাগাৰ আছে হোষ্টেলসমূহ আছে আৰু প্ৰতিটো স্থানতেই আৰক্ষীয়ে বৰ্তমান সময়ত পৰ্যবেক্ষণ কৰি আছে আৰু তেওঁলোকে নিৰীক্ষণ কৰিছে যাতে এই ধৰণৰ কোনো এই যি আচলতে মেইল সেই মেইলটো যাতে ভুৱা হয় বা তেওঁলোকে কোনো ধৰণৰ এনেকুৱা আপত্তিজনক সামগ্ৰী যাতে তেওঁলোকে উদ্ধাৰ আচলতে নাপায় তাক লৈ তেওঁলোকে আশাবাদী কিন্তু তেওঁলোকে নাই বুলি ইতিমধ্যে উল্লেখ কৰে যিহেতু পৰীক্ষা অহা কাইলৈৰ পৰা আৰম্ভ হ'ব পৰীক্ষা যিহেতু আৰম্ভ হ'ব আৰু এই ক্ষেত্ৰত উপাচাৰ্যগৰাকীয়ে আমাক জানিবলৈ দিছে ইতিমধ্যে যে অহা কাইলৈৰ পৰা প্ৰতিগৰাকী শিক্ষাৰ্থীক আচলতে পৰীক্ষা দিবলৈ আহিব তেওঁলোক আহ্বান জনাইছে তেওঁলোক আতংকিত হ'বলৈ আচলতে তেওঁলোকে মানা কৰিছে কাৰণ ইয়াত কোনো ধৰণৰ সত্যতা নাই বুলি উপাচাৰ্যগৰাকীয়ে আমাক জানিবলৈ দিছে কিন্তু এটা কথা স্পষ্ট এয়া সত্যতা হয় বা নহয় পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ'ব বা সেই কথা স্পষ্ট হৈ পৰিব কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে এখন পবিত্ৰ শিক্ষানুষ্ঠানত এনেধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত হ'ব পৰা বা এনেকুৱা ধৰণৰ ভাবুকি আচলতে অহাটো এক প্ৰকাৰ প্ৰশ্নৰ বিষয় হৈ পৰিছে আমি যেতিয়া আহি উপস্থিত হৈছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত তাৰ সেই মুহূৰ্ততে আমি যিসমূহ আচলতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি
যি আচলতে কিছু পৰিমাণে যিসকল সুৰক্ষা কৰ্মী আছে তেওঁলোকৰ লগত আমি কিছু পৰিমাণে কথাসমূহ পাতিছিলোঁ আৰু তেতিয়াও তেওঁলোকেও এই কথাটো আমাক জানিবলৈ দিছিল যে মেইল অহাটো সঁচা বা মেইল আহিছে বা ইতিমধ্যে উপাচাৰ্যগৰাকীয়েও সেই কথা আমাক উল্লেখ কৰিছে যে মেইল আহিছে এটা সংগঠনৰ পৰা আহিছে আৰু সেই সংগঠনটোৰ নাম তেওঁলোকে আমাক এইকাৰণেই এতিয়ালৈকে বৰ্তমানলৈকে জানিবলৈ দিয়া নাই কাৰণ যিহেতু এই ঘটনাটো সত্যতা কিমান দূৰ আচলতে আছে সত্যতা আৰু তাক লৈ তেওঁলোকে এতিয়াও প্ৰশ্নবোধক আৰু যদিও এই মেইলটোৰ ওপৰত ভিত্তি কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি 8টাকৈ স্থান আছে সেই 8টা স্থানৰ নাম উল্লেখ আছে সেই প্ৰতিটো স্থানতে সেই ঐতিহাসিক স্থান বুলি তেওঁলোকে যিহেতু উল্লেখ কৰে কাৰণ BKB হ'ল বিৰিঞ্চি কুমাৰ বৰুৱাৰ যি প্ৰেক্ষাগৃহ সেই প্ৰেক্ষাগৃহটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক ঐতিহ্য লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত থকা লাচিত বৰফুকনৰ যি মূৰ্তি সেই মূৰ্তিৰ কাষত যিখন খেলপথাৰ উপাচাৰ্য কাৰ্যালয় হোষ্টেলসমূহ আচলতে গুৱাহাটী বিশ্ববিদ্যালয় বুলি ক'লে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যি শিক্ষানুষ্ঠানৰ যি অগ্ৰণী শিক্ষানুষ্ঠান আৰু তেনে এটা শিক্ষানুষ্ঠানত এনেধৰণৰ ভাবুকি অহাটো এক প্ৰকাৰ প্ৰশ্নবোধক হৈ পৰিছে। হয় হয় ধন্যবাদ জনালো বিক্ৰমজিৎ কলিতা। আমি পুনৰবাৰ আপোনাৰ সৈতে সংযোগ হ'বলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ যে যিগৰাকী উপাচাৰ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে ইতিমধ্যে এই সন্দৰ্ভত মন্তব্য কৰিছিলে আমি উপাচাৰ্যগৰাকীৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। এটা সেইটো সত্য নাজানো যে এটা ইমেইল আহিছিলে অসমৰ উচ্চ পৰ্যায়ৰ পুলিচ বিষয়ালৈ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 8 ঠাইত বোমা ৰখা হৈছে বুলি তাৰে সেই মেইলটো পালোঁ। এতিয়া আৰক্ষী বিভাগে তেখেতলোকৰ কাম কৰিছে বিভিন্ন স্থানত ইনফেক্ট ভাইচ চেঞ্চেলৰ অফিচকে বুলি ধৰি আমাৰ কেইবাটা হোষ্টেলত ৰখা হৈছে বুলি কৈছে আৰু লাচিত বৰফুকনৰ মূৰ্তিৰ সন্মুখত ৰখা হৈছে বুলি কৈছে ফিল্ডত ৰাখিছে BKB অডিটৰিয়ামৰ সন্মুখতো এনেধৰণে 8টা জেগাত বোমা ৰখা হৈছে বুলি এটা ভাবুকি আহিছে। গতিকে তাৰ সত্যাসত্য আৰু তাতকৈ ডাঙৰ কথা আমাৰ বিজ্ঞানগাৰবিলাক যিবিলাক বিজ্ঞানগাৰত ৰখা হৈছে বুলি কৈছে সেইটোহে আমি বিশেষ গুৰুত্ব দিছোঁ। তালৈ ইতিমধ্যে আমাৰ পুলিচ বিভাগৰ এক্সামিনিং টিম গৈছে গতিকে তেওঁলোকে সত্যাসত্য চাব আৰু আশা কৰোঁ এইটো এটা হক্স। মইতো নিশ্চিত নহয় গতিকে নোহোৱাকৈ মই নামটো ক'ব খোজা নাই নাম আছে দিছে আৰু এনেকুৱা দুই এটা ভাবুকি যোৱা কেইদিনমানত আহিছে গতিকে এইটো মই সত্যাসত্য পুলিচ বিভাগে ক'ব পাৰিব। এইটো এটা আচলতে পৰিকল্পিত যেন লাগিছে। আমাৰ পৰীক্ষাসমূহ চলি আছে আৰু যিবিলাক স্থানৰ কথা কৈছে এইবিলাক বৰ ঐতিহাসিক স্থান লাচিত বৰফুকনৰ মূৰ্তিৰ সন্মুখত তাৰপিছত BKB অডিটৰিয়াম বিৰিঞ্চি কুমাৰ বৰুৱাৰ প্ৰেক্ষাগৃহ আমাৰ এটা ঐতিহ্যমণ্ডিত প্ৰেক্ষাগৃহ বা আমাৰ হোষ্টেল কেইবাটাও নাম দিছে ফিল্ডৰ কথা কৈছে। গতিকে এইটো ইমান সত্যাসত্য নাজানো কিন্তু মানুহৰ এতিয়া পৰীক্ষা চলি আছে কাইলৈ পৰীক্ষা আছে গতিকে ল'ৰা ছোৱালীৰ মাজত হয়তো এটা ভাবুকি ভয় এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব কোনোবাই হয়তো এটা প্ৰচেষ্টা চলাইছে। ইতিমধ্যে ল'ৰা ছোৱালীবিলাকে যথেষ্ট ভয় খাইছে গতিকে মই আছোঁ ইয়াত আৰু এতিয়া মই হোষ্টেলবিলাকত যাম। এটা কথা মই আপোনালোকৰ জৰিয়তে অসমৰ বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়সমূহ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে কৈছোঁ এইটো তোমালোকক ভাবুকিৰ কাৰণে হয়তো কৰিছে গতিকে হয়তো বহুতে ভাবিব পাৰে যে কাইলৈ পৰীক্ষা নহ'ব কিন্তু তেনেকুৱা নহয় পৰীক্ষা কাইলৈ হ'ব আৰু যিবিলাক ঘটনাৰ কথা কৈছে য'ত সন্দেহ আছে পুলিচে সন্দেহ তালাচী চলাই আছে গতিকে কাইলৈ কিন্তু পৰীক্ষা হ'ব তোমালোকে কোনো আতংক হ'ব নালাগে তোমালোকে পৰীক্ষা দিবলৈ আহিবা। আমাৰ লগত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সভাপতি সকলো আছে বিষয়ববীয়াসকল আছে গতিকে সকলোকে কৈছোঁ পৰীক্ষা দিবলৈ আহিবা কোনো ভয় কৰি নহয় তোমালোকৰ যি দায়িত্ব পালন কৰিবা। আমি অলপ